আহি গ'ল চৰকাৰী ঘৰৰ জিলা ভিত্তিক তালিকা। ইয়াতে চাওক, জিলা ভিত্তিক তালিকা কিন্তু প্ৰকাশ পাইছে। কোনটো সমষ্টিত কিমান ঘৰ প্ৰদান কৰিব আৰু কোনে ঘৰ প্ৰদান কৰিব সবিশেষ কিন্তু দিয়া আছে। হয়, চৰকাৰী ঘৰৰ বাবে যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ। চৰকাৰী ঘৰৰ টকা সোমাই পৰিব বেংক একাউণ্ট যোগে। যিসকলে টকা পোৱা নাই, পূৰ্বৰ যিসকলৰ নাম আছিলে সকলোৰে বেংক একাউণ্টত টকা প্ৰদান কৰিব। আৰু যিসকলে নতুনকৈ জিঅ' টেগিং কৰিছে তেওঁলোকৰ বাবে ভাল খবৰ। তেওঁলোকে লিষ্ট চাব পাৰিব। হয়, কেইদিনমান পিছতে লিষ্ট চাব পাৰিব। 2026 চনতে প্ৰথম সপ্তাহতে ভাল খবৰ ৰাজ্যবাসীৰ বাবে। যিসকলে জিঅ' টেগিং কৰিছে চৰকাৰী ঘৰৰ বাবে তেওঁলোকৰ বাবে অত্যন্ত ভাল খবৰ। যিহেতু পুনৰ ভেৰিফিকেশ্যন চলি আছে, এই ভেৰিফিকেশ্যনত যদি আপোনাৰ নাম আহি যায় তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। আপোনাৰ ঘৰত জিঅ' টেগিং হৈছে নে নাই নিশ্চয় কমেণ্টত এতিয়াই জনাই দিয়ক। যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো আপোনালোকৰ শ্বেয়াৰৰ ওপৰত ভিত্তি কৰি কিন্তু মই পৰৱৰ্তী ভিডিঅ' লৈ আহিম। তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু এই লিষ্টটোত আপোনাৰ সমষ্টিৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব মই আপোনালোকৰ বাবে পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। আজিলৈ ইমানেই, ধন্যবাদ।